নমস্কাৰ মই মোৰ সকলো জ্যোতি সুন্দৰীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত খুব এটা ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত আলোচনা কৰিম। সেইটো আমাৰ কুণ্ডলী বিচাৰৰ সময়ত বিশেষকৈ অকণমান চাব লগা হয়, চোৱাটো দৰকাৰ হয় একচুৱেলি। কাৰণ তাত আপোনালোকে যেতিয়া যিসকলে ছফ্টৱেৰত গুচি যায়, আজিকালিতো আৰু কথা নাই, বহুতে দেখিছোঁ মানে মোলৈকে একদম চাৰ্কুটটোৱে মানে বনাই পঠাই দিয়ে কম্পিউটাৰৰ। গতিকে সেইকাৰণে কৈছোঁ, তাৰ মাজতে পাজুল লাগি যায় কিছুমান বিষয়বস্তু। ঠিক সেইদৰে আমাৰ এই গ্ৰহৰ কেইটামান অৱস্থা প্ৰাপ্তি হয়, বিশেষকৈ আপোনালোকে দেখা পাব। কাৰণ প্ৰত্যেকটা 9টা গ্ৰহ প্ৰত্যেকটাই চলমান অৱস্থাতে আছে। হয়তো কোনোবাটো আপোনাৰ শ্বৰ্ট সময়, কোনোবাটো আপোনাৰ বেছি সময়। যেনেকৈ গৈ গৈ বছৰত শনি আপোনাৰ মোটামুটি 2.5 বছৰ থাকে এটা ৰাশিত, কিন্তু পৃথিৱী ঘূৰি আছে সূৰ্য চাৰিওকাষে, বাকী গ্ৰহও ঘূৰি আছে যিহেতু মন্থৰ সেইবিলাক, যে বৃহস্পতি 1 বছৰ বা ৰাহু কেতু 1.5 বছৰ, ঠিক এনেকুৱা কথা এটা থাকে। এইবিলাকৰ ভিত্তি কৰি কেতিয়াবা দেখা যায় যে এই গ্ৰহৰ কি হয়, এটা বিষয়বস্তু খুব মানে উল্লেখ আছে, যে সেইটো হ'ল যে গ্ৰহৰ এই সময় যেতিয়া ধাৱমান হয় নৈসৰ্গিক কাল, সমান কালৰ সময়ত কিছুমান আপোনাৰ কথা ইণ্ডিকেট কৰা আছে। যেনেকৈ মোক সুধিছিল ছাৰ অতিচাৰ বা মাৰ্গী গ্ৰহ মানে কি কথা, মাৰ্গী গ্ৰহ মানে কি? একচুৱেলি মাৰ্গী গ্ৰহটোকে অতিচাৰ বুলি কোৱা হয়। ঠিক সেইদৰে আৰু আছে যে অষ্টমিত গ্ৰহ। অষ্টমিত গ্ৰহ কোনটো হয়? অষ্টমিত গ্ৰহ কথা আহি পৰিল। সেইদৰে আপোনাৰ স্বক্ষেত্ৰী গ্ৰহ, আমি কম স্বক্ষেত্ৰী গ্ৰহ থাকিলে ভাল, কেতিয়াবা সেইটোও চাব লগা হয়। মূল কথা কুণ্ডলীখনত আপোনালোকে চাব, লেখাই থাকে, বিশেষ লেখাই নাথাকিলে এইকেইটা কথা থাকে কিন্তু, যে আপোনাৰ কি থাকে, বক্ৰী আৰু দগ্ধ বুলি কয়। এই দগ্ধটো একচুৱেলি সেইটোৱে অষ্টমিত বুলি ক'ব পাৰি। দগ্ধ হৈ থকাটোকে তাক একচুৱেলি এটা কথা অষ্টমিত। কথাটো কি কাৰণত কোৱা হয় চাব, দগ্ধ কেতিয়া হয় আৰু গ্ৰহ এটা সেইটো পাব। কিন্তু আপোনালোকে যেতিয়া চাৰ্কুটটো উলিয়াই ল'ব তেতিয়া গমেই পাইছে, আৰু সেইকাৰণে সুধিছে। সেইদৰে কথা আহে। তাৰ পিছত আন এটা কথা থাকে বক্ৰী গ্ৰহ, খুব ইম্পৰ্টেণ্ট কথা। বক্ৰী হৈয়ে থাকে, বা যেনেকৈ আপোনাৰ মাৰ্গী হয় সেইদৰে বক্ৰী হয়। কাৰণ দুটা বস্তু খুব ইম্পৰ্টেণ্ট হৈ থাকে, এটা হ'ল আপোনাৰ অতিচাৰ বা মাৰ্গী, এটা বক্ৰী। আপোনালোকে কৈ থাকে, কিছুমানে শুনিলে, এতিয়া যিসকলে ভিডিঅ'বিলাক চাই থাকে, বিভিন্ন জ্যোতিষ চেনেলত চাই থাকে, আপোনালোকে শুনে। আৰু যিসকলে কৰিয়ে থাকে, ৰাশিৰ ফল কিবা হল কৈ থাকে, সেইবিলাকে এইবিলাক খুব বেছিকৈ ক'ব লগা হয়। মোৰ কথা হ'ল, মই যিহেতু নাচাওঁ বা নকৰোঁ বা নকওঁ, যিহেতু মই স্বাভাৱিকখিনি মই যিখিনি কিছুমান বিষয়বস্তুৰ ওপৰতে কৰি থাকোঁ সদায়, মোৰ এটা অভ্যাস। গতিকে তথাপিতো জানিব বিচাৰিছে যেতিয়া মই কৈছিলোঁ যে মই কৈ দিম বাৰু। এই যে আপোনাৰ মানে অতিচাৰ বা মাৰ্গী হ'ল, কোনো এটা গ্ৰহ মাৰ্গী হ'ল, মাৰ্গী অৱস্থা প্ৰাপ্ত হৈছে, অথবা বক্ৰী হ'ল। মুখ্যতঃ এই দুটা খুব ইম্পৰ্টেণ্ট, এই বক্ৰী আৰু মানে অতিচাৰ বা মাৰ্গী। তাৰ বাহিৰেও আৰু কেইটামান অৱস্থা প্ৰাপ্তি হয়, সেইটো আপোনালোকক কৈ দিছোঁ গ্ৰহৰ। সেই গ্ৰহকেইটা কি হয় যে চাব লগা হয়, একচুৱেলি ভালকৈ চালে সেইকেইটা চাব লগা হয়। এই যিটো ক'লোঁ দগ্ধ, লেখাই আছে, চাব আপোনালোকে। কম্পিউটাৰ যেতিয়া আপোনালোকে নেটত মাৰি হয় কম্পিউটাৰ চাব, তেতিয়া আপোনালোকে চাৰ্কুটৰ তলত ধুনীয়াকৈ আছে বক্ৰী দগ্ধ বুলি এটা শব্দ পাই থাকিব, আৰু তাতে সেই আপুনি ধুনীয়াকৈ তৰা চিহ্ন দি বা ক্ৰছ চিহ্ন দি আপোনাক সংকেত কৰি থৈ দিছে, তেতিয়া গম পাব যে যিকেইটাত থৈ দিছে সেইকেইটাই আপোনাৰ বক্ৰী বা দগ্ধ হৈ আছে। এই বক্ৰী বা অতিচাৰ, তাৰ মাজত কওঁ আমি স্বক্ষেত্ৰী কওঁ, যে আমি কওঁ যে স্বক্ষেত্ৰী গ্ৰহ আপোনাৰ খুব ভাল হয়, শুভ ফল, দশাকালত শুভ ফল দিয়ে, কিন্তু কোৱা আছে স্বক্ষেত্ৰী গ্ৰহ। তাৰ বাহিৰেও আৰু আছে যে গ্ৰহৰ কি আছে, আৰোহী গ্ৰহ, অৱৰোহী গ্ৰহ, অৱগ্ৰহী গ্ৰহ। যে কথা আছে যে আৰোহী গ্ৰহই শুভ ফল দিয়ে দশাকালত প্ৰায়, অৱৰোহী গ্ৰহ
দশা হ'ব, এতিয়া অৱৰহি যিটো হ'ব সেইবিলাক, অৰ্থাৎ সেইবিলাকৰ ফল লাহে লাহে শুভত্ব ফল লাহে লাহে কমি যায় আৰু আৰোহী গ্ৰহত লাহে লাহে আপোনালোকৰ আগবাঢ়ি যায়। এইটো হ'ল আৰোহী। কেতিয়া গম পোৱা যায় সেইকেইটা হ'ল আপোনাৰ ধৰক যি এটা বিষয়বস্তু মই কৈ দিছোঁ চাওক, অৰ্থাৎ বৃহস্পতি কৰ্কটত আপোনাৰ তুংগী হয়, হয়নে? আপোনালোকে জানো কওঁ যে তুংগী হয়, ক'ত হয়? কৰ্কট ৰাশিত হয়। যদি সেই কৰ্কট ৰাশিত নাথাকি গ্ৰহটো যদি মিথুনত থাকে অথবা যদি আপোনাৰ বৃষত থাকে, তাৰ তুংগী অৱস্থাৰ প্ৰাপ্তিকলৈ আগবাঢ়ি আহি আছে, তেতিয়া সেই গ্ৰহটোক কোৱা হয় আৰোহী গ্ৰহ। যেতিয়া তুংগী স্থানৰ পৰা লাহে লাহে আপোনাৰ ডাউন হ'ব তেতিয়া কয় অৱৰোহী। এটা সময়ত নিজস্ব অচৰ চাপে, নিজস্ব অচৰ চাপাৰ লগে লগে গ্ৰহটোৰ যিটো শক্তি ফল কমি যায়। চাব লাগিব আপোনাৰ তাৰ মাজেদি। গতিকে এই এটা কথা আহি থাকি গ'ল আপোনাৰ, বহুত কথা জানিব লগা কথা। মই ক'ব বিচাৰিছোঁ যে অতিচা বা মাৰ্গী, কিন্তু ইয়াৰ এটা ফল থাকে আৰু বিশেষকৈ সেইটো জনাৰ কথা কি যে এই যে আপোনাৰ মাৰ্গী হ'ল বা বক্ৰী হ'ল, আমি দুটাকে মেইনলি লৈছোঁ, মই বাকী কৈ দিম। তেতিয়াহ'লে এই যে মাৰ্গী হ'ব ইয়াৰ অৰ্থ হ'ল এটা গ্ৰহ নৈসৰ্গিকভাৱে কি কাৰণত তাৰ নিৰ্দিষ্ট গতি আগে পৰৱৰ্তী ৰাশিত চলি যায়। জ্যোতিষ মতে কথা কৈছোঁ দেই, বাস্তৱতটো অলপ ইফাল সিফাল আছে। যিহেতু বাস্তৱটো যদি চাব যায় তেতিয়া আপোনালোকেতো মানে সেইখন আমাৰ নহ'ব। যিহেতু জ্যোতিষৰ আমি যিহেতু সূত্ৰৰ মতে জ্যোতিষ মতেই যাম কথাবিলাক, সেইকাৰণে কোৱা আছে যদি এটা নিৰ্দিষ্ট বিন্দুত কৰি আগবাঢ়ি যায় সময়ৰ আগত, ধৰক এতিয়া মই কৈছোঁ এতিয়া মিথুনত থাকি গ'ল বৃহস্পতি, যদি আপোনাৰ মিথুনৰ পৰা হঠাতে আপোনাৰ চাব মাৰ্গী হ'ব, মানে কৰ্কটলৈ গুচি আহি যাব, আপোনাৰ পাব ৰিচেণ্টলি সেইবিলাক কথা আলোচনাত মাজত পাই যাম। ঠিক সেনেকুৱা কথা কৈছোঁ মই। সেই তাৰমানে কি সময়ত থাকিব লাগে এবছৰ, তাত দেখাত এবছৰ আছে, কিন্তু আপোনাৰ যেতিয়া চাব মাৰ্গী দেখে তাক আপুনি মিথুনত দেখা যায়, কি কয় নহয় কৰ্কটত দেখা পোৱা যাব। তাৰমানে এডভান্স আগবাঢ়ি যোৱা বুলি কয়। গতিকে আগৰ গ্ৰহটোলৈ চলি যায়, হঠাৎ চলি যাব, তেতিয়া সেই গ্ৰহটোক বা প্ৰৱেশ কৰে তাক সেই কোৱা হয় অতিচাৰ বা মাৰ্গী হোৱা বুলি কয়। তাৰ গতি হেতু অতিচাৰ গতি বা মাৰ্গী গতি বুলি কোৱা হয়। কিন্তু কথা হ'ল কুষ্টিত যদি আপোনাৰ এই গ্ৰহ অতিচাৰ গতিত থাকে, সেই সময়খিনিত কিন্তু বহু প্ৰশ্ন আহি পৰে। যিখিনি সময়ত থাকে আপোনাৰবিলাকৰ পৰা নিৰ্দিষ্ট আপোনাৰ কিন্তু আছে, এই যে অতিচাৰ কিমান সময় থাকে সেইবিলাকৰো এটা আছে। গতিকে অতিচাৰত মানে এটা সময় আৰু আপোনাৰ এমাহ বা দুমাহো থাকিব পাৰে, নেক্সট আকৌ আহি যাব পাৰে আগৰ জেগাত। গতিকে সেনেকুৱা কথা থাকে এইবিলাক। সেই সময়খিনিতে বিশেষকৈ আমাৰ এই যি আমি যি গছৰ ফল যিটো কথা কওঁ গ্ৰহ ৰাশি ফল, সেই সময়খিনিত কিন্তু এটা প্ৰভাৱ পৰে সেই জাতক জাতিকাৰ ওপৰত। যদি আপোনাৰ চলি থাকে সেই মানে বৃহস্পতি দশা চলি আছে, কিন্তু আপোনাৰ কাৰণে সেই অতিচাৰ সময়খিনিত কিন্তু সেই বৃহস্পতিৰ কিন্তু ফলটো আপোনালোকে যিটো পাব লাগে আছে প্ৰাপ্যৰ পৰা কিছু বঞ্চিত হ'ব। আৰু তাৰ ফলত কি হয় যে সেই অতিচাৰ গতিত কি হয় যে জাতক এজনে ক্ষয় ক্ষতি, দুখ কষ্ট, প্ৰবাস বাস, জীৱনৰ অসাফল্য, সফলতা এইবিলাক কুফল ভোগ কৰে। মনত ৰাখিব, যদি গ্ৰহ এটা অতিচাৰ হয় বা মাৰ্গী হৈ থাকে তেতিয়াহ'লে তাৰ ফল কিন্তু শুভ বুলি ধৰা নাযায়। সেইটো কিন্তু কথা নাছিল। এই যে আপোনাৰ থাকিলে কোনোবা এটা ধৰক মানে মই ক'লোৱে যে ধৰক এতিয়া মানে বৃষৰ পৰা হয়তো মানে কৰ্কটত যাব, আৰু তাতে দুমাহ বা একমাহ থাকি আকৌ ঘূৰি আহিব, আকৌ আগৰ জেগাত আহি যাব, তেতিয়া সেই সময়খিনিত কিন্তু এটা প্ৰভাৱ পৰে জাতকৰ ওপৰত। সেইকাৰণে সেইখিনি সময়খিনি অতিচাৰ গ্ৰহৰ ভাল নহয়। আৰু বিশেষকৈ কুণ্ডলীত নাথাকে, বৰ্তমান সময়ত চলি থাকিব আপোনালোকে সেইবিলাক কৈছোঁ। অষ্টমিত বা দুগ্ধ এইটো আহি গ'লে ইম্পৰ্টেণ্ট। তাৰ এইটোৱে মানে দগ্ধ গ্ৰহ বুলি কয়। দগ্ধ গ্ৰহ বুলি এটা আপোনালোকে পাব, দগ্ধ, সেইটোকে অষ্টমিত বুলি কোৱা হয়। এই বস্তুটো কিন্তু আপোনালোকে নিজৰ
জন্ম পত্ৰিকাখনত কিন্তু আপুনি পাই যাব। আপুনি যেতিয়াই মাৰি চাব, বহুতে মাৰিছে আজিকালি নিজে নিজে চাই থাকে, মই জানো, কাৰণ যদি মই গমেই পাওঁ, মোক সুধে ছাৰ গতিকে আমি গম পাওঁ। আজিকালি মেক্সিমামে মানে আৰু এতিয়া নেট অহাৰ পৰা মোটামুটি পাই চাই। গতিকে অষ্টমিত বা দগ্ধ বুলি থাকে, যদি দগ্ধ কেতিয়া হয়, যে গ্ৰহ এটা দগ্ধ হ'ব যে ৰবিৰ লগত থাকিলে, এনে নহয়। কিন্তু এইটো কথা থাকিব, ৰবিৰ লগত যদি 8 ডিগ্ৰীৰ ভিতৰত থাকে, গ্ৰহ এটাত চাব, ৰবিৰ লগত যদি 8 ডিগ্ৰীৰ ভিতৰত থাকে, কিন্তু এই ক্ষেত্ৰত বুধক ধৰা নাযায়, বুধ কিন্তু নহয়, বুধ নহয় দগ্ধ। গতিকে বাকীবিলাকত হ'ব, কিন্তু 8 ডিগ্ৰীৰ ভিতৰত থাকিব লাগিব। তেতিয়া সেই গ্ৰহটোক অষ্টমিত গ্ৰহ বুলি কোৱা হয়। মই কৈছোঁ সেইটো অষ্টমিত গ্ৰহ হয়। এই অষ্টমিত গ্ৰহৰ একচুৱেলি যদি আপোনাৰ কুণ্ডলীত থাকি যায়, মই কৈ দিছোঁ, কুণ্ডলীত যদি আপোনাৰ দগ্ধ গ্ৰহটোৰ ফলটো যে একদম গোটাই যাব, সেইটো গোটাই বছৰ নহ'ব। আপোনাৰ এই যিটো যেতিয়া ধৰক এতিয়া আমি কৈ দিছোঁ, ধৰক এতিয়া আপোনাৰ কুণ্ডলীত ৰবি দগ্ধ হৈ থাকে বা শুক্ৰ থাকি গ'ল, বুধটো নহয় ৰবিৰ লগত শুক্ৰ থাকি গ'ল 8 ডিগ্ৰীৰ ভিতৰত। যেতিয়া আপোনাৰ দশা চলিব, বিশেষকৈ এই ৰবিৰ লগত দশাৰ শুক্ৰ অন্তৰ্দশা চলি যাব, সেই সময়খিনিত কিন্তু শুক্ৰৰ যিটো ফল আপুনি নাপাব, তাৰ ফল যিটো ফল সেইটো আপুনি নাপাব। বা ঠিক সেইদৰে আন গ্ৰহৰ ক্ষেত্ৰতো পৰি যাব। গতিকে অষ্টমিত গ্ৰহ বা কাৰেকশ্যন যি দগ্ধ গ্ৰহ, এই সময়খিনি কিন্তু এটা খুব, আমি খুব নাকওঁ, কিন্তু আচল কথাই কৈছোঁ, এই দগ্ধ টাইমখিনি কিন্তু যদি আপোনাৰ ইফালে যদি বিচাৰত যদি দশা অন্তৰ্দশা যদি অশুভ হৈ আছে, সেই কিন্তু এই সময়খিনি কিন্তু খুব বেয়া হয়। দেখাত কিন্তু অকণমান সময় অন্তৰ্দশাবিলাকতো কৈয়ে দিছোঁ, শ্বৰ্ট টাইমত হয়। দশাবিলাকেই বহুত, মহাদশাবিলাকেই দীঘল দীঘল। আপোনাৰ ধৰক যেনেকৈ শুক্ৰ বুলি কোৱাৰ লগে লগে 20 বছৰ চলি যাব, বা এতিয়া ৰবিৰ দশা বোলাৰ লগে লগে, মহাদশা বোলাৰ লগে লগে আপোনাৰ 6 বছৰ। গতিকে যদি 6 বছৰ যদি ভাগ কৰা যায়, শুক্ৰৰ যদি অন্তৰ্দশা চলি যায়, আপুনি বৰ বেছি আপোনাৰ 4 মাহ বা 5 মাহ আহিব, কথা এটা সেনেকুৱা আহিব। আৰু সেই সময়খিনিতে কথা হ'ল, এই 4 সময়তে দগ্ধ হৈ থাকিলে, এই সময়খিনিতে কিন্তু আপোনাৰ কিছু ক্ষেত্ৰত অসুবিধা আহি যায়। কি কি অসুবিধা আহি যায়, যে ধৰক এটা কথা আছে যে শাৰীৰিক অসুস্থতা, সেই সময়তে আপোনাৰ শাৰীৰিক অসুস্থতা, স্ত্ৰী পুত্ৰৰ বিনাশ, অপমান, অসন্মান প্ৰভৃতি ভোগ কৰে। আমি ভাবোঁ হঠাৎ মানুহ এটা অসন্মান ভোগ কৰিব, কেতিয়াবা নাভাবা নিচিন্তা এটা অপমান পাব লগা হ'ব পাৰে আপুনি, এই যদি এনেকুৱা অৱস্থাত থাকে। ৰবিৰ সন্মান প্ৰাপ্তি যোগ হৈ থাকে, ৰবিৰ লগত যদি আপোনাৰ শুক্ৰ যদি সেনেকৈ দগ্ধ হৈ আছে, ঠিক সেইদৰে ৰবিৰ দশা, শুক্ৰ অন্তৰ্দশা, এই যি সময় চলি থাকিব মাজত, অন্তৰ্দশাটো 4 বা 5 মাহ, এই সময়খিনি আপুনি কিন্তু অপমানো পাব পাৰে। অপমানটো পাব পাৰে বিশেষকৈ শুক্ৰ যিহেতু, নাৰীৰ পৰা পাব পাৰে আপুনি, কথা আহি পৰে। বা কোনোবা যদি আপুনি চাকৰি কৰে, হয়তো আপুনি অফিচাৰৰ পৰাই পাব পাৰে, আৰু ৰবিটো মানে অফিচাৰৰ ওপৰ ৰেংকত মান সন্মানযুক্ত মানুহৰ পৰা শুক্ৰ আপোনাৰ ডাউন থাকিল, গতিকে কিবা এটা চামথিং। আৰু তাৰ লগত পুত্ৰ বিনাশ, যদি শনি থাকে দগ্ধ, শনিৰ দগ্ধত কিন্তু এটা থাকি যাব, মংগল যদি দগ্ধ হৈ থাকে, হয় থাকি গ'ল। সেইদৰে স্ত্ৰী পুত্ৰ বিনাশ দিছে, অপমান, অসন্মান প্ৰভৃতি সুফল ভোগ কৰে। বিশেষকৈ দশা অন্তৰ্দশা সময়ত চাব লগা হয় যে সেইবিলাক আমি হঠাৎ ভাবোঁ কি হ'ল, ইমান ভাল সময় চলি থাকি হঠাৎ আহি গ'ল। যদি আপোনাৰ এই দগ্ধ বা অষ্টমিত হৈ থাকে সেই গ্ৰহটো, সেই ফল কিন্তু ভোগ কৰাৰ মেক্সিমাম চান্স থাকে আপোনাৰ। সেইদৰে আপোনাৰ এতিয়া আহি গ'ল বিশেষকৈ, এইটোও কৈ দিছোঁ মই, স্বক্ষেত্ৰী গ্ৰহ। মই কওঁ প্ৰায় যে আপোনাৰ বহুতে হৈছে যে লিখি দিওঁ, মই যেতিয়া কুণ্ডল পিছত লিখি দিওঁ যে অমুক অমুক স্বক্ষেত্ৰী, যে স্বক্ষেত্ৰী গ্ৰহ কি থাকে, যি জাতকত জন্মকুষ্ঠী স্বক্ষেত্ৰী গ্ৰহ স্বক্ষেত্ৰত অৱস্থান কৰি থাকে, সেই গ্ৰহৰ দশাকালত সন্মান, খ্যাতি, জমি জমা, অৰ্থ সম্পদ আপোনাৰ হ'বয়ে। চাব কিন্তু এইটো
ইম্পৰ্টেণ্ট বিষয়বস্তু যদি স্বক্ষেত্ৰী হয় এই স্বক্ষেত্ৰীৰ যদি গ্ৰহৰ দশা কালটো আপোনাৰ কাৰণে অতি শুভ হৈ থাকে আৰু তাত যদি আপোনাৰ বাকীখিনি নহ'লেও অন্তৰ্দশা কালতো কিন্তু শুভ হয়ে আপুনি শুভ ফলেই পাব যদি স্বক্ষেত্ৰী হৈ থাকে গ্ৰহৰ দশা চলি থাকে যেতিয়া স্বক্ষেত্ৰীটো বুজি পালে আপোনালোকে স্বক্ষেত্ৰীটো নিজা নিজা ক্ষেত্ৰত যা থাকে পিছত আকৌ ভালকৈ আমি ক'ম গতিকে এই স্বক্ষেত্ৰী গ্ৰহৰ দশাকালটো সদায় শুভ আমি কওঁ যে আপোনাৰ কুণ্ডলী দুটা স্বক্ষেত্ৰী এইদিনা মই এটা চাইছোঁ এজন জাতকত পাইছোঁ 4টা স্বক্ষেত্ৰী গ্ৰহ মনত ৰাখিব ৰিচেণ্টলি আহিছোঁ বস্তু মই বোলো মানে স্বক্ষেত্ৰী গ্ৰহ এনেকৈ 4টা আচৰিত দেখাত কিন্তু নাই নৱংশ কুণ্ডলীত প্ৰথম খণ্ডটো নাই নৱংশ কুণ্ডলীত কিন্তু 4টা স্বক্ষেত্ৰী হৈ আছে তাৰমানে কি নৱংশ কুণ্ডলীত যদি আপুনি চাই তো সেইখন কুণ্ডলীত অতি উত্তম কুণ্ডলী যাৰ বৰকোত্তম বুলি কোৱা বুলি এটা আমাৰ ভাষাত কোৱা যায় অতি উত্তম কুণ্ডলী সেনেকুৱা কুণ্ডলী সেইবিলাক জাতকৰ কোনোদিনে অৰ্থৰ অভাৱ নহয় মই কৈ দিছোঁ যাৰ স্বক্ষেত্ৰী গ্ৰহ 2টা বা 3টা থাকে সেইবিলাক জাতকৰ জীৱনটোত মোটামুটি অসুবিধাটো আহি নপৰে আৰু কেতিয়াবা পৰিলেও আমাৰতো বেলেগ এটা গোটেইকেইটাতো স্বক্ষেত্ৰী নহয় কিন্তু ধৰক 4টাৰে পৰিল বাৰু ধৰক আপোনাৰ স্বক্ষেত্ৰীৰ কথা কৈছোঁ যদি আপোনাৰ শনি স্বক্ষেত্ৰীত হৈ আছে তেতিয়া আপোনাৰ দেখা দেখিতো ফল আপুনি গমেই পালে 19 বছৰ হয়নে নহয় শনিৰ ক্ষেত্ৰত আহি গ'ল শনিৰ পিছত বুধ আহি গ'ল বুধ যদি স্বক্ষেত্ৰী হৈ থাকে তেতিয়াতো 17 বছৰ আপোনাৰ আহি যাব কথা আহি পৰি গ'ল ঠিক সেইদৰে যদি মানে আপোনাৰ ধৰক মংগল থাকিল স্বক্ষেত্ৰী হয় তেনেহ'লে আপোনাৰতো নাই বুলিওতো 7 বছৰ সেই দশাকাল গতিকে আপোনাৰ এনেকুৱা এটা কথা আহি পৰে যে মাজত অলপ ইফাল সিফাল হ'লেও মাছ নিকছে আৰু গতিকে সেই সময়তে উঠি যাব মাজত অলপ স্থিৰ হ'ব পাৰে কথা আছে সেইকাৰণে স্বক্ষেত্ৰী গ্ৰহ যদি আপোনাৰ কুণ্ডলীত থাকে যদি কটাৰ মাজত কথা থাকিলে এটা আমি কথা আছোঁ এখন কুণ্ডলী শুভ হ'লেও কেতিয়াবা ফল নাপাবও পাৰে স্বক্ষেত্ৰী হ'লে মূল তাৰৰ কথা এটা আহি পৰে আপোনালোকক মই কৈ থৈ দিছোঁ যে সেই কথাটো হ'ল কি যে ধৰক আপোনাৰ এতিয়া মই এটা কথা ক'লোঁ যে আপোনাৰ শুক্ৰ আপোনাৰ স্বক্ষেত্ৰী বা তুংগী হৈ আছে অত্যন্ত শুভ 20 বছৰ কিন্তু সেই ফলটো পাব লাগিলে সেই দশাটোও আহিব লাগিবনে যদি দশা যদি আপোনাৰ তাৰ জন্ম সময়তে আপোনাৰ যদি মংগলৰ দশা পৰি থাকে বা ৰাহুৰ দশা আৰম্ভ হৈ গৈছে তেনেহ'লে ৰাহুতে দেখোন 18 বছৰ গুচি যাবলৈ নাযায় ৰাহুৰ পিছত বৃহস্পতি যাব 16 বছৰ তাৰপিছত আপোনাৰ শনি যাব 19 বছৰ আপোনাৰ সেইটো পক লাগি আচল খেতি পাবলৈ এই মুহূৰ্তই বুঢ়া কালত ধনী হোৱা বুলি কৈছে বাবা জীৱনটো বৰ কষ্ট হালাক দে কিন্তু আপা বুঢ়াৰ এতিয়া মানে কি যাব তাকে চাকৰি কৰিলাক তাই বুঢ়া ইমান ভাল একদম গাড়ী ঘোঁৰা গাড়ীত ঘূৰে মুখত যায় বৃহস্পতি তুংগী আছে স্বক্ষেত্ৰী তুংগী বা তুংগী আছে কিন্তু পাবৰ সময়ত গৈ 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 বুঢ়াই পাব 60 বছৰ বা 65 বছৰতে ফলটো মাজতে পাব অলপ কেতিয়া ভাল হয় মিডিয়াম হঠাৎ ভাল হ'ব বেছি ভাল হোৱাটো কথা কৈছোঁ মই ঠিক সেই কথা এটা আহি পৰে স্বক্ষেত্ৰী গ্ৰহৰ দশাকাল যদি স্বক্ষেত্ৰী গ্ৰহৰ দশাকাল যদি কোনোবা জাতকৰ যদি কোৱা আছে যে যদি স্বক্ষেত্ৰী গ্ৰহৰ দশাকাল যদি কোনোবা জাতকৰ 24ৰ পৰা 45 বছৰৰ ভিতৰত পৰি যায় সেই জাতকৰ কুণ্ডলীখন অত্যন্ত শুভ বুলি ক'ব পাৰে আপোনালোকে বুজিব পাৰেনে মই কি ক'ব বিচাৰিছোঁ সেইটো নিশ্চয় আপোনালোকে উপলব্ধি কৰিছে যদি স্বক্ষেত্ৰী গ্ৰহ যদি আপোনাৰ দশা মহাদশা যদি আৰম্ভ কোনোবা জাতকৰ আৰু 20ৰ পৰাও হ'ব পাৰে কাৰোবাৰ যদি 20ৰ পৰাই হ'ল তেনেহ'লে সেই জাতকৰ আপ টু 45 কোৱা আছে যে আপোনাৰ সেই সময়খিনি যদি থাকি যে এই জাতকৰ সফল সেই জাতক সফল হ'ব আৰু 45-40ৰ পিছত মানুহ স্থিৰ অৱস্থাত আহে চিন্তা কৰিব পৰা হয় গতিকে সফলতা আহি যায় তেতিয়া বহু কথা এইকাৰণে অকণমান চাব লগা হয় যে স্বক্ষেত্ৰী গ্ৰহৰ আপোনাৰ ফলটো বা তুংগী গ্ৰহৰ ফল বিশেষকৈ আপোনাৰ সাধাৰণতে এজন জাতকৰ 20ৰ পৰা 40 বছৰ ভিতৰত যদি পৰি যায় তেতিয়াহ'লে ভাল আৰু যিসকল জাতকৰ 20তে পৰি যায় এই যে আপুনি কওঁ 21-22 বছৰ চাকৰিত সোমাই যায় চৰকাৰী চাকৰি আৰু কোনোবাই যাই পেলাই একদম 32-33লৈকে হাও মাওকৈ কৰি থাকে কোনোবাই আৰু মানে গ'ল থিয়া দিলে লাইনত দৌৰিলে পাই গ'ল
হয়তো আৰ্মিত পাই গ'ল, পুলিচত পাই গ'ল, এইবিলাক স্বক্ষেত্ৰী গ্ৰহৰ ফল। সেইবিলাকৰ মংগলৰ আপোনাৰ দশা চলি থাকে, মংগল স্বক্ষেত্ৰী হৈ থাকে বা তুংগী অৱস্থাত থাকে, সেইবিলাকে আপোনাৰ আৰ্মি চাৰ্মি যি গুচি যায়, সেইবিলাকৰ দশা যদি আৰম্ভ হৈ যায় পাই যাব। পিছততো বেলেগে, পিছত যদি হয় হয়তো 2040 বা আপোনাৰ 35 পৰি গ'ল মংগল দশা, মংগল চতুৰ্থ স্থৱত আছে বা তুংগী অৱস্থাত আছে, সেই জাতকৰ তেতিয়া হ'ব 40 বছৰতে আপোনাৰ তাৰ তেতিয়া সেইটো নহয়, তেতিয়া তাৰ কি হ'ব, মাটি হ'ব, ঘৰ হ'ব, মাটি বাৰী হ'ব, ঘৰ হ'ব, যান বাহন আহি গ'ল প্ৰশ্ন। কিন্তু যদি ইয়াতে হয়, যদি শুভ হৈ আছে, চাকৰি হৈ যাব, ডিফেন্সত হৈ যাব, কম বয়সত লাগে হৈ যাব। এইটো কথা হ'ল আপোনাৰ মূল কথা। গতিকে স্বক্ষেত্ৰী গ্ৰহ টেষ্টটো সেইটো। আৰু বক্ৰী গ্ৰহ, এই যে মই এটা কথা কৈছোঁ বক্ৰী গ্ৰহ চাব, যে এই বক্ৰী কেতিয়া হয়, যে চাব যে গ্ৰহ এটা আমাৰ কি হয় ৰাশি চক্ৰত মানে প্ৰতিনিয়ত মানে আপোনাৰ গমন কৰিয়ে আছে কৈছোঁ, কিন্তু নৈসৰ্গিক কাৰণে কেতিয়াবা নৈসৰ্গিক কাৰণ কিবা কাৰণত সেই বাধাপ্ৰাপ্ত হয়। এই যদি বাধাপ্ৰাপ্ত হয় আৰু অগ্ৰগতি ৰুদ্ধ হৈ যায়, তেতিয়া গতিকে ৰুদ্ধ হোৱাৰ ফলত আকৌ পিছফালে আহি যাব পিছফালে, তেতিয়া সেই গ্ৰহটোক বক্ৰী গ্ৰহ বুলি কোৱা হয়। আহি যায় কেতিয়াবা, মই কথা কৈছোঁ, এতিয়া যোৱা বছৰ কিবা এটা হৈছিল যে শনি অলপৰ কাৰণে হৈছিল, কেনেকুৱা হৈছিল, ধৰক আপোনাৰ ধৰক মানে কি কয় মিনত আছে, মিনৰ পৰা আহি পেলাই আকৌ কুম্ভত সোমাই গৈছে কিছুদিনৰ কাৰণে, সেইটো বক্ৰী থাকিব লাগিছিল তাতে, কিন্তু সি আহি পেলাই আকৌ পাব, সেইটোকে বক্ৰী বুলি কোৱা হয়। আগৰ ৰাশিটোলৈ ঘূৰি আহে কিছুদিনৰ কাৰণে, বেছি দিন নহয়, যে সেইবিলাক আপোনাৰ এটা নিৰ্দিষ্ট সময় আছে, যে কিছুমান এমাহ 2 মাহ 3 মাহলৈকে থাকি যায় এইবিলাক। কেতিয়াবা শনিৰ হয়তো বক্ৰী হ'লে হয়তো বেছি দিন থাকে। ঠিক সেইদৰে কথা হ'ল কি, যে গ্ৰহ এটা আপোনাৰ যদি য'ত আছে তাৰ সলনি যদি কিবা কাৰণে বাধাপ্ৰাপ্ত হয়, ই যদি আপোনাৰ আগৰ ৰাশিটোতে আহি যায়, তেতিয়াহ'লে তাক বক্ৰী গ্ৰহ বুলি কোৱা হয়। আৰু তাতো মই এটা কথা কৈ দিছোঁ যে বক্ৰী গ্ৰহ কোনি বক্ৰী নাই আপোনালোকক মই কৈ দিছোঁ। চন্দ্ৰ আৰু ৰবি বক্ৰী নহয়, ৰাহু কেতু নহয়, ৰাহু কেতু সদায় বক্ৰী গতিতে চলি থাকে, মনত ৰাখিব। গতিকে বাকীকেইটাৰে হয়, বাকী আপোনাৰ এই যি পালে মংগল হ'ব, বুধৰ হ'ব, বৃহস্পতি, শনি, শুক্ৰ, এই 5টা গ্ৰহ কিন্তু বক্ৰী হ'ব। 4টা গ্ৰহৰ বক্ৰী গতি নাই। গতিকে বক্ৰী হ'ব লগা হ'লে আপোনাৰ 4টা গ্ৰহৰে হয়, 5টা গ্ৰহ হয়। তাৰ মানে 9টা গ্ৰহৰ 4টা বাদ পৰে, ৰবি, চন্দ্ৰ আৰু ৰাহু কেতু আৰু বক্ৰী নহয়। কেৱল এইখিনি হ'ল কি বাকীকেইটা হ'ব, বৃহস্পতি হ'ব, শনি হ'ব, মংগল, শুক্ৰ, এইকেইটা বক্ৰী হয়। গতিকে কুণ্ডলীত যদি আপুনি দেখা পাইছে বক্ৰী গ্ৰহ আছে, মনত ৰাখিব এই সময়খিনিত আপুনি কিন্তু শুভ ফলেই পাব। যদি আপোনাৰ গ্ৰহ যদি বক্ৰী হৈ থাকে, সেই বক্ৰী গ্ৰহৰ ফল কিন্তু সদায় শুভ ফল পোৱা যায়। আৰু এই বক্ৰী থাকিলে কি হয়, জাতক সাহসী হয়, চেষ্টা বল থাকে, আগলৈ ৰৈ গ'ল, আকৌ আগত যোৱা গ্ৰহটোৰ যিটো এবাৰ নিয়ম গৈ থকা বস্তু এটা কিন্তু আগলৈকে আকৌ যোৱাৰ আগ্ৰহ, তাৰ ফলত চেষ্টা বল বুলি কোৱা হয় গ্ৰহৰ। এই চেষ্টা বলৰ থাকে সেই গ্ৰহটোৰ, নিজৰ ৰাশিৰ পৰা পিছি আহি আকৌ আগৰ ৰাশি নিজৰ ৰাশি যোৱা ধান্দাত থাকে অতি মুহূৰ্তত। সেইকাৰণে সেই কোৱা আছে যে বক্ৰী গ্ৰহ যদি থাকে, সেই জাতক কি হয়, সাহসী হয়, পৰাক্ৰমী হয়, নাম যশ অৰ্থ সম্পদ লাভ কৰে। বক্ৰী গ্ৰহ কিন্তু ফল সেইটোৱে। তাৰো কিন্তু কথা এটা থাকিল যে কিছুমান এইটোৱে কৈছে, কিন্তু আনফালে বহুত গ্ৰন্থত লিখি থোৱা আছে, পাইছোঁ মই, যে এইটো এটা সূত্ৰ যে বক্ৰী থাকিলে সাহসী হয়, যশস্বী হয়, সম্পদশালী হয় দশাকালত। কিন্তু তাৰো এটা কথা হ'ল কি, যদি সেই গ্ৰহটো শুভ গ্ৰহ হয়, যে শুভ গ্ৰহ বক্ৰী হ'লে তেনেহ'লে আপোনাৰ শুভ ফল প্ৰদান কৰে।
আনফালে যদি অশুভ গ্ৰহ হয় অশুভ ফল প্ৰদান কৰে। এইটো হ'ল মূল কথা, মনত ৰাখিব। বক্ৰী গ্ৰহটো বুজি পালে? এতিয়া ধৰক গ্ৰহ এটা আপোনাৰ ধৰক এতিয়া মই কৈ দিছোঁ যে মীন ৰাশিত থাকিব লাগে 8 বছৰ, তাৰ মাজেদি মানে আপুনি দেখা পাব 6 মাহ পিছতে মানে আকৌ যদি পঞ্জিকাত চাই আপোনাৰ মানে আহিফালে কুম্ভত সোমাই আছে। কুম্ভৰ পৰা যাব 6 মাহ হৈছিলহে মাত্ৰ, আকৌ আহিফালে কুম্ভত সোমালে, তাৰমানে কি বক্ৰী। ঠিক সেইদৰে কথা কৈছোঁ, বক্ৰী গ্ৰহৰ বস্তুটো সেনেকুৱা, সেই আগৰ যাব নিজৰ জেগাত যাব। সেইবিলাক এটা মানে বিচাৰ। এইটো হ'ল এইটো মূল কথাটো হ'ল কি একচুৱেলি গ্ৰহটো পজিশ্যনটো বৰ চেঞ্জ নহয়, আগৰ জেগাতে আছে, কিন্তু আমাৰ পৃথিৱীৰ গতিৰ লগত গতিশীল পৃথিৱীৰ লগত শনিও গতি কৰি আছে, নিৰ্দিষ্ট জেগাতে গুচি যায়, যাৰ ফলত আমি আকৌ সিহঁত দেখা যেন লাগে আমাৰ। মূল তাতে এটা কথা থাকে, কিন্তু সেইটো কথা ক'ব নাযাওঁ, আমি সূত্ৰমতে কৰি গৈছোঁ। এতিয়া আজি এটা ক'লোঁ, মনত ৰাখিব, যদি আপোনাৰ যদি বৃহস্পতি বক্ৰী হৈ আছে কুণ্ডলীখনত, যদি বুধ বক্ৰী শুক্ৰ বক্ৰী আছে, মনত ৰাখিব আপোনাৰ দশা ফলত আপুনি শুভ ফল পাব। যদি মংগল বা শনি যদি বক্ৰী হয় তেনেহ'লে আপোনাৰ ফলটোৰ আপুনি কিন্তু যিমানে ভাল নহয় কিয় সেই সময়খিনিত অলপ এই টাইমখিনিত কিছু আহি যাব। আপোনালোকক সেইটো মই কৈছিলোঁ, কিছু হ'লেও অসুবিধা আহি পৰি যায়। গতিকে এইখিনি হ'ল মূল কথা। গতিকে বক্ৰী গ্ৰহ নিশ্চয় বুজি পালে আপোনালোকে কথাটো। বক্ৰী গ্ৰহটো কৈ দিলোঁ। যদি শুভ গ্ৰহ হয়, শুভ গ্ৰহটো মই কৈ থলোঁ যে শুভ গ্ৰহ বুলি বক্ৰী হোৱাৰ লগে লগে আপোনাৰ শুক্ৰ হ'ব লাগিব, বুধ হ'ব লাগিব, আৰু কিন্তু মূল কথা শুক্ৰ বুধ বৃহস্পতি এই 3টা শুভ গ্ৰহ। আহোঁ যদি বক্ৰী আছে আপোনাৰ কুণ্ডলীখন শুভ, অশুভ বুলি ভয় কৰিব নালাগে। যদি শনি যদি মংগল বক্ৰী আছে কিন্তু অকণমান মাজে মাজে সমস্যাত পৰি যাব, খোলা খুলি কথা কৈ দিছোঁ, বিশেষকৈ দশা কালত পৰি যাব আপোনালোকে। এই শনি বা মংগলত দশা অন্তৰ্দশা এইবিলাকত কিছু আপোনাৰ যিমানে ভালে নাথাকক কিয় অলপ পাই যাব দেখা, অলপ অসুবিধা আহি কৰিব। গতিকে আপোনাৰ এইখিনি হ'ল সেইটো কথা। গতিকে নিশ্চয় বুজি পালে। এদিছোঁ দীঘল হৈ যায়, বহুত দীঘল কৰিলোঁ, গতিকে বাকীখিনি আছিল আৰু ক'ব লাগে অলপমান। গতিকে ধৈৰ্য্যৰো কথা থাকে। তথাপিতো আপোনালোকে এতিয়া গম পালে যে গ্ৰহৰ অৱস্থাগত ফল কেতিয়াবা ফলটো মই কৈ দিলোঁ, আপোনালোকে এতিয়া কৈ দিলোঁ, আপোনালোকে নিশ্চয় গম পালে যে মাৰ্গী কাক কয়, অস্তমিত বা দগ্ধ গ্ৰহ কাক কয়, তাৰ লগত আৰু আছে মই ক'লোঁ, আৰোহী গ্ৰহৰ কথাও ক'লোঁ, অৱৰোহী গ্ৰহৰ কথাও ক'লোঁ, মানে গোটেইখিনি মোটামুটি এটা সোমাই গ'লোঁ। এইবিলাক উভতি নাহোঁ, মই সুধিছিল কম বুলি কৈছিলোঁ, কৈ দিলোঁ। জানিব লাগে, ভালে থাকক, কুশলে থাকক। ঠিক এনেকুৱা কিছুমান সৰু সুৰা কথা কেতিয়াবা পাই যাব। বহুত দিন আগতে সুধিছিল, মই কৈছিলোঁ কেতিয়াবা মই দি দিম, এতিয়া এনেই দিছোঁ, কমেণ্টছত কৈছোঁ যে এনেকুৱা এনেকুৱা মাৰ্গী মানে এনেকুৱা, আৰু এইটো কৈছিলোঁ, কিন্তু ভিডিঅ' আকাৰত কৈছিলোঁ, ভিডিঅ' আকাৰত মই দিম বুলি কৈছিলোঁ, আজি দি দিলোঁ। এৰিছোঁ, ভালে থাকক, কুশলে থাকক।